Hey guys, Assam Skill University পৰা requirement কাৰণে notification আহিছে যদি আপুনি interested এইটো ভিডিঅ'ত আপুনি এপ্লাই কৰিব পাৰিব পোষ্ট খিনিত আৰু এইটো requirementত আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ application fee payment কৰিব নালাগে আৰু এইটো requirementৰ যদি selection যিখিনি process আছে তাতে আপুনি কোনো ধৰণৰ written exam দিব নালাগে যদি আপুনি interested এইটো ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব যিটো requirement আহিছে তাৰ overview খিনি লগতে পাব vacancy details আৰু vacancy খিনি এপ্লাই কৰোতে কি eligibility criteria আপুনি ফলো কৰিব লাগিব লগতে আপোনাৰ সিলেকশন প্ৰসেস কেনেকৈ হ'ব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়া লাগে লাষ্ট এপ্লাই কৰিব পাৰিব তাৰে কমপ্লিট ডিটেইলছ লগতে ইম্পৰ্টেন্স লিংক খিনি আপুনি এইটো ভিডিঅ'ত পাই যাব তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো Assam Skill University requirement 2025 ৰ কাৰণে আহিছে notification-টো আৰু আপুনি এপ্লাই কৰিব নন টিচিং পোষ্টৰ কাৰণে আহিছে notification-টো যদি আপুনি ইন্টাৰেষ্টেড তাৰে কমপ্লিট ডিটেইলছ আপুনি এইটো ভিডিঅ'ত চেক কৰিব পাৰিব ফাৰ্ষ্টত যেটো ৰিকুৱায়াৰমেন্ট আছে তাৰ ওভাৰভিউ খিনি চাই লওক Organization name Assam Skill University পৰা আহিছে requirement টো আৰু টোটাল আপুনি এপ্লাই কৰিব পাৰিব 5 পোষ্টৰ কাৰণে আহিছে notification টো পোষ্ট নেমটো দি আছে নন টিচিং পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু জব লোকেশনটো মংগলদৈ দৰং আসামত হ'ব অফিচিয়েল ওয়েবসাইটৰ লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা চেক কৰিব পাৰিব তাতে ক্লিক কৰিলে আৰু ডাইৰেক্ট আপুনি অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব এটা চালক ভ্যাকেন্সি ডিটেইলছ খিনি তো এটা আপোনাৰ বয়স হোস্টেল সুপাৰভাইজাৰ কাৰণে পোষ্ট আহিছে যত আপুনি ওয়ান পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এটা আপুনি স্যালাৰি ৰিসিভ কৰিব 25000 যেটা আপুনি পাৰ মান্থ ৰিসিভ কৰিব কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ব্যাচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিছে যিকোনো ডিসিপ্লিনৰ পৰা হ'ব পাৰে লগতে আপুনি ব্যাচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰা হ'ব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা এটা চালক যদি আপোনাৰ এক্সপেৰিয়েন্স আছে তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে প্ৰেফাৰেন্সটো বেছিকৈ পাব মিনিমাম আপোনাৰ 2 ইয়াৰ্স এক্সপেৰিয়েন্স বিচাৰিছে যদি আপোনাৰ হোস্টেল ম্যানেজমেন্ট বা ষ্টুডেন্ট ৱেলফেয়াৰ যদি আপুনি তেনেকুৱা কোনো ধৰণৰ কাম কৰিছে লগতে আপোনাৰ গুড কমিউনিকেশন স্কিল এন্ড কম্পিউটাৰ স্কিলছ আপোনাৰ থাকিব লাগিব এতে যেটো পোষ্ট আছে অনলি মেল ক্যান্ডিডেটহে এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক নেক্সট যেটো পোষ্ট আছে গাৰ্লছ হোস্টেল সুপাৰভাইজাৰ যত আপুনি ওয়ান পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু স্যালাৰি আপুনি 25000 ৰিসিভ কৰিব যেটো পাৰ মান্থ ৰিসিভ কৰিব কোৱালিফিকেশনটো বিচাৰিছে যদি আপুনি ব্যাচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিছে যিকোনো ডিসিপ্লিনৰ পৰা হ'ব পাৰিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপুনি কৰা হ'ব লাগিব তেতিয়া হলে আপুনি এলিজিবল হ'ব এক্সপেৰিয়েন্স যদি আছে আপুনি প্ৰেফাৰেন্সটো বেছিকৈ পাব মিনিমাম 2 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব গুড কমিউনিকেশন এন্ড কম্পিউটাৰ নলেজ আপোনাৰ থাকিব লাগিব আৰু এটো পোষ্টত অনলি ফিমেল ক্যান্ডিডেটহে এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক নেক্সট যেটো পোষ্ট আছে গেষ্ট হাউস এন্ড ট্ৰানজিট একমডেশন সুপাৰভাইজাৰৰ কাৰণে আছে যত আপুনি ওয়ান পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু স্যালাৰি আপুনি 25000 ৰিসিভ কৰিব যেটো পাৰ মান্থ ৰিসিভ কৰিব কোৱালিফিকেশন বিচাৰিছে যদি আপোনাৰ ব্যাচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিছে আপুনি যিকোনো ডিসিপ্লিনৰ পৰা হ'ব পাৰে তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব লগতে বিচাৰিছে যদি আপোনাৰ এক্সপেৰিয়েন্স আছে তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব যদি আপুনি কোনো ধৰণৰ ডিগ্ৰী বা ডিপ্লোমা লৈছে হস্পিটেলিটি অৰ হোটেল ম্যানেজমেন্টত তেতিয়াহলে আপুনি এলিজিবল হ'ব লগতে আপোনাৰ 2 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব বেসিক আপোনাৰ একাউন্টিং এন্ড কম্পিউটাৰ স্কিল থাকিব লাগিব নেক্সট পোষ্ট আছে ইলেক্ট্ৰিচিয়ান যত আপোনাৰ নাম্বাৰ অফ ওয়ান পোষ্ট দি আছে আপুনি ওয়ান পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব স্যালাৰি আপুনি ৰিসিভ কৰিব 17500 যেটা আপুনি পাৰ মান্থ ৰিসিভ কৰিব আৰু এটো পোষ্টত এপ্লাই কৰোতে কোৱালিফিকেশন বিচাৰিছে যদি আপুনি আইটিআই বা ডিপ্লোমা কৰিছে ইলেক্ট্ৰিচিয়ান ট্ৰেড বা ৰেকগনাইজ ইনষ্টিটিউচনৰ পৰা তেতিয়াহলে আপুনি এলিজিবল হ'ব লগতে আপোনাৰ এক্সপেৰিয়েন্স বিচাৰিছে তেতিয়াহলে আপুনি প্ৰেফাৰেন্সটো বেছিকৈ পাব আপোনাৰ মিনিমাম 2 ইয়াৰ্স ওয়াৰ্কিং এক্সপেৰিয়েন্স থাকিব লাগিব লগতে আপোনাৰ ভ্যালিড ইলেক্ট্ৰিচিয়ান লাইসেন্স থাকিব লাগিব তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব আপুনি এপ্লাই কৰিব পাৰিব নেক্সট পোষ্ট দি আছে প্লাম্বাৰ যত নাম্বাৰ অফ পোষ্ট দি আছে 1 আৰু আপুনি স্যালাৰি ৰিসিভ কৰিব 17500 যেটো পাৰ মান্থ আপুনি ৰিসিভ কৰিব এটা পোষ্টত এপ্লাই কৰোতে কোৱালিফিকেশন বিচাৰিছে আপুনি আইটিআই বা ডিপ্লোমা যদি কৰিছে প্লাম্বিং ট্ৰেডত যিকোনো ৰেকগনাইজ ইনষ্টিটিউচনৰ পৰা আপুনি কোৰ্সটো কৰাব লাগিব তেতিয়াহলে আপুনি এলিজিবল হ'ব লগতে এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম 2 ইয়াৰ্স আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব এন্ড আপোনাৰ নলেজ থাকিব লাগিব ওয়াটাৰ যেটো সাব সিস্টেমত ফিটিংত এটো নলেজ আপোনাৰ থাকিলে আপুনি এপ্লাই কৰিব পাৰিব এজ লিমিট দি আছে ম্যাক্সিমাম আপুনি 40 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব আৰু যেটো আপোনাৰ এজ হয় এটো ক্যালকুলেশন কৰিব লাগিব যেটো ইন্টাৰভিউ ডেট দি আছে এটো হিচাপত আপুনি ক্যালকুলেশন কৰিব লাগিব সিলেকশন যেটো প্ৰসেস হয় আপুনি ওয়াৰ্কিং ইন্টাৰভিউ ফেস কৰিব লাগিব আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশন এটেম্প কৰিব নালাগে এটা চালক ইন্টাৰভিউ ডিটেইলছ খিনি দি আছে ডেটটো দি আছে 17 নৱেম্বৰ 2025 ত আপুনি ওয়াৰ্কিং ইন্টাৰভিউ ফেস কৰিব লাগিব টাইমটো দি আছে 10:30 am ত আপুনি ইন্টাৰভিউ ফেস কৰিব লাগিব আৰু যিসকল ক্যান্ডিডেটে এপ্লাই মানে ইন্টাৰভিউ ফেস কৰিম বুলি ভাবি আছে তো মিনিমাম 11:30 am ৰ আগত আপুনি এটেম্প কৰিব লাগিব ৰিপৰ্টিং টাইমটো কাৰণ 11:30 ৰ পিছত আপোনাক তাতে এলাউ কৰা নহব
এটা চালক ইন্টাৰভিউ ভেনু আসাম স্কিল ইউনিভাৰ্চিটি মঙ্গলদৈ দৰং আসাম এইটো এড্ৰেছত আপুনি ভিজিট কৰিব লাগিব হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব যদি আপুনি ইন্টাৰেষ্টেড এণ্ড এলিজিবল হয় তেতিয়াহ'লে আপুনি ৱৰ্কিং ইন্টাৰভিউ এটেম্প কৰিব লাগিব আৰু যদি আপুনি অৰিজিনেল ডকুমেণ্টছখিনি ল'ব লাগিব লগতে আপুনি সেল্ফ এটেষ্টেড কৰি জেৰক্স কপিখিনি ল'ব লাগিব আৰু যদি এক্সপিৰিয়েঞ্চ আছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লগতে আপোনাৰ আইডি প্ৰুফ সেইখিনি লৈ আপুনি তাতে ইন্টাৰভিউ এটেম্প কৰিব লাগিব ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি চেক কৰিব পাৰিব আৰু এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট